শিৱসাগৰ জিলাৰ নাজিৰা গেলেকীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি। নিৰ্মাণৰ এদিনৰ পিছতে চপৰা চপৰে এৰিছে ব্লেক কাৰ্পেটিং। ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ। নাজিৰাৰ গেলেকী পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। ONGCৰ তৰফৰ পৰা অনুমোদিত বহু লাখ টকীয়া প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথ চপৰা চপৰে এৰিছে ব্লেক কাৰ্পেটিং। পশ্চিম গেলেকী চাৰিআলিৰ পৰা নপাম বাৰুৱতী চাৰিআলিলৈকে নিৰ্মাণ কৰা নিবিদা লাভ কৰিছিল ঠিকাদাৰ বিজু আগৰৱালা আৰু মণিৰাম চাহু নামৰ দুজন ঠিকাদাৰে। অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি এই পথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে স্থানীয় ৰাইজৰ। ব্যুৰ' ৰিপৰ্ট পাটকাই টিভি। আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে নপাম বাৰুৱতী চাৰিআলিৰ পৰা পশ্চিম গেলেকী চাৰিআলিলৈকে যি 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ এক ৰাস্তাৰ মানে নিবেদা ONGCয়ে লাভ কৰিছিলে আৰু ONGCয়ে সেই নিবেদাসমূহ ঠিকা ভিত্তিত তেওঁলোকে দিছিলে এজন ঠিকাদাৰ বিজু আগৰৱালা নামৰ ঠিকাদাৰজনক দিছিলে। বিজু আগৰৱালা ঠিকাদাৰজনক যেতিয়া দিছিলে কামটো, সেই কামটো তেওঁলোকে হুচৰা ৰূপে ভালকে অতি নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি এই ৰাস্তাটো নিৰ্মাণ কৰিছে, যাৰ হেতুকে ব্লেক কাৰ্পেটিং কৰিছিলে। ব্লেক কাৰ্পেটিং মানে হাতেৰে উঠালেও চপৰা চপৰে উঠি পৰিছে, যাৰ ফলত মানে কি হৈছে, তলত তেওঁলোকে কোনো ধৰণৰ হিল মেটেল মৰা নাই, তেওঁলোকে কোনো ধৰণৰ তেলজাতীয় সামগ্ৰী যি ৰাস্তাত ব্যৱহাৰ কৰে এই সামগ্ৰী নিদিয়াকৈ তেওঁলোকে অতি নিম্ন মানদণ্ডৰ কাম কৰিছে, যাৰ পৰিলক্ষিত আমাৰ হৈছে। আৰু এই কাৰণে আমি এই কামটো সম্পূৰ্ণৰূপে বন্ধ কৰিছো। লগতে আমি ONGC উচ্চ পৰ্যায়ৰ বিষয়াক আমি দাবী জনাইছো অতি শীঘ্ৰে যাতে আমাৰ গাঁৱৰ এটা দীৰ্ঘদিনীয়া দাবী, যিটো ৰাস্তা দি আমি অনবৰতে অহা যোৱা যিকোনো কাম কাজত আমি এই ৰাস্তা ব্যৱহাৰ কৰি আহিছো, গতিকে এই ৰাস্তাৰ যিটো সম্পূৰ্ণ কামটো গাফিলতি হোৱা আমাৰ পৰিলক্ষিত হৈছে। সেই হেতুকে আমি অতি শীঘ্ৰে আমি ONGC উচ্চ পদস্থ বিষয়াক আমি অনুৰোধ জনাইছো অতি শীঘ্ৰে ৰাস্তাটো নিৰ্মাণ কৰাত যাতে কোনো ধৰণৰ দুৰ্নীতি নহয়। ঠিকাদাৰে নিজৰ পকেট গৰম কৰাৰ কাৰণে ৰাজহুৱা ধন হৰলুকি কৰাৰ যি প্ৰচেষ্টা কৰিছে, তেওঁলোকে সম্পূৰ্ণ তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। অতি শীঘ্ৰে যদি এই ৰাস্তাটো যদি সম্পূৰ্ণৰূপে পুনৰ নিৰ্মিত নকৰে, তেন্তে আমি অনিৰ্দিষ্ট কাললৈকে এই ৰাস্তাটো বন্ধ কৰিবলৈ বাধ্য হ'ম। ধন্যবাদ।